নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যে টাউন এণ্ড কাউণ্টি প্লেনিং ৰিকুৱাৰমেণ্ট ওলাইছে 8টা ভেকেঞ্চিৰ ওপৰত। সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। বহুত সুন্দৰ ভেকেঞ্চি হয়, যদি আপোনালোকে এলিজিবল হয় নিশ্চয় এপ্লাই কৰিব। কেনেকৈ এপ্লাই কৰিব, কি পোষ্ট আছে, গোটেইখিনি মই এইটো ভিডিঅ'ত আলোচনা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীনত দেখিব পাইছে টাউন এণ্ড কাউণ্টি প্লেনিং আছাম। টোটেল ভেকেঞ্চি হৈছে 8টা আৰু এইটো লাষ্ট ডেট হৈছে আপোনালোকে স্ক্ৰীনত দেখিব পাইছে 31 মাৰ্চ 2026। 31 মাৰ্চৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব। টাউন এণ্ড কাউণ্টি প্লেনিং ৰিকুৱাৰমেণ্ট 2026 প্ৰথম ভেকেঞ্চিটো হৈছে স্পেচিয়েলিষ্ট আৰ্কিটেক্ট। টোটেল ভেকেঞ্চি হৈছে 2টা আৰু এইটোত এজ লিমিট দিয়া আছে 40 ইয়াৰ্ছ। ঠিক আছে, আৰু এইটোত এপ্লাই কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব বেচেলাৰ ইন আৰ্কিটেকচাৰ উইথ মাষ্টাৰ্ছ ইন আৰ্বান ডিজাইন, লেণ্ডস্কেপ আৰ্কিটেকচাৰ অৰ ইকুইভেলেণ্ট। লগতে ৰিলেভেণ্ট ফিল্ডত মিনিমাম 12 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। ঠিক আছে, নেক্সট আছে ছিনিয়ৰ GIS এক্সপাৰ্ট। সেইটোৰ কাৰণে টোটেল ভেকেঞ্চি হৈছে 2টা আৰু এইটোত এজ লিমিট দিয়া হৈছে মেক্সিমাম 38 ইয়াৰ্ছ। নট মোৰ দেন 38 ইয়াৰ্ছ পাছত 38 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটোত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে MSc, MTech, MA ইন জিঅ'গ্ৰাফিক ইনফৰমেশ্যন চায়েন্স, জিঅ'গ্ৰাফি, ৰিম'ট সেন্সিং এণ্ড GIS, জিঅ' ইনফৰমেটিক্স, জিঅ'মেট্ৰিক অৰ ৰেকগনাইজ ইউনিভাৰ্চিটি অৰ বি প্লেন নতুবা এম প্লেন উইথ GIS ৰিম'ট সেন্সিং যদিও ছাবজেক্ট আছে আপোনালোকে এই বস্তুত এপ্লাই কৰিব পাৰিব। ৱৰ্ক এক্সপিৰিয়েঞ্চ ইয়াতে দিয়া আছে মিনিমাম 10 ইয়াৰ্ছৰ ৰিলেভেণ্ট ফিল্ডত এক্সপিৰিয়েঞ্চ বিচাৰিছে। নেক্সট ইয়াতে ভেকেঞ্চি হৈছে GIS এছিষ্টেণ্ট। টোটেল ভেকেঞ্চি হৈছে 4টা। এইটোত এজ লিমিট দিয়া আছে নট মোৰ দেন 35 ইয়াৰ্ছ। এইটোত কোৱালিফিকেশ্যন বিচাৰিছে MSc নতুবা MTech নতুবা MA ইন ৰিম'ট সেন্সিং এণ্ড GIS, জিঅ' ইনফৰমেটিক্স, জিঅ'মেট্ৰিক্স, জিঅ'গ্ৰাফি ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি নতুবা বি প্লেন বা এম প্লেন উইথ GIS এণ্ড ৰিম'ট সেন্সিং ছাবজেক্ট হিচাপে থাকিলে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব। ইয়াত ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 5 ইয়াৰ্ছ। নেক্সট আপোনালোকে ইয়াতে এপ্লাই কেনেকৈ কৰিব, এপ্লাই কৰিবলৈ ইয়াতে আপোনালোকক যিটো ৱেবছাইট ইয়াৰ স্ক্ৰীনত দেখিব পাইছে এই ৱেবছাইটত আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ ফৰ্মেটটো পাই যাব। সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰি আপোনালোকে প্ৰিণ্ট কৰি তাত সুন্দৰকৈ মেনশ্যন কৰি দিব দ্য পোষ্ট ফৰ হুইচ এপ্লাই ফৰ। যিটো পোষ্টত এপ্লাই কৰিব সেই পোষ্টটো সুন্দৰকৈ মেনশ্যন কৰি দিব এনভেলপতো। ডকুমেণ্টছ কি দিব লাগিব, ডকুমেণ্টছ লাগিব চাৰ্কুলাম ভাইটে, লগতে তাত এখন মেনশ্যন থাকিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন, ৱৰ্ক এক্সপিৰিয়েঞ্চ, গোটেইখিনি তাত ভালদৰে আপোনালোকে মেনশ্যন কৰি দিব বায়'ডাটাখনত অৰ্থাৎ চাৰ্কুলাম ভাইটেখনত। নেক্সট আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে সেই সম্পূৰ্ণ ডকুমেণ্টছখিনি ৱৰ্ক এক্সপিৰিয়েঞ্চ হওক বা এডুকেশ্যনেল মাৰ্কশ্বিট চাৰ্টিফিকেট হওক গোটেইখিনি আপোনালোকে ভালদৰে জেৰক্স কৰি তাত চেল্ফ এটাষ্টেড কৰি দিব। ঠিক আছে, লগত ফটো আইডেণ্টিটি চাৰ্টিফিকেটো এখন দি দিব। এয়া আপোনালোকে এপ্লিকেশ্যন ক'ত পঠাব, সেইটো এড্ৰেছটো হৈছে ডাইৰেক্টৰেট অফ টাউন এণ্ড কাউণ্টি প্লেনিং আছাম, দিছপুৰ, গুৱাহাটী 06। এইটো এড্ৰেছত আপোনালোকে নিজৰ ডকুমেণ্টছখিনি পঠিয়াব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্মৰ সৈতে। আৰু এয়া আপোনালোকৰ ডেট কেইটা কৈ দিছোঁ। এপ্লিকেশ্যন আৰম্ভ হৈছে 6 মাৰ্চৰ পৰা আৰু লাষ্ট ডেট হৈছে 31 মাৰ্চ। আপোনালোকে যদি এলিজিবল হয় 31 মাৰ্চৰ আগতে আপোনালোকে এপ্লাই কৰি দিব। এইখিনি আছিল ভিডিঅ'। ধন্যবাদ।